আমাৰ আজি প্ৰথম কাৰ্য হৈছে আমাৰ বাসুদেৱৰ যিটো বিগ্ৰহ আছে, আমাৰ বিগ্ৰহ আজি আমাৰ সমগ্ৰ গাঁওখনত আমাৰ পৰিভ্ৰমণ কৰি সন্ধিয়া আমাৰ ঠিক 6:30 বজাত আমাৰ মন্দিৰত প্ৰৱেশ কৰিব। লগতে সমূহ ভক্তৰ কাৰণে আমাৰ ভোগৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকৰ আমাৰ যিখিনি আমাৰ গাঁৱৰ যিমান যুৱক আছে বা বয়োজ্যেষ্ঠ লোক আছে সকলোৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু মন্দিৰৰ বিগ্ৰহ আমাৰ প্ৰত্যেকটো গাঁৱৰ আমাৰ 33টা চুবুৰী আছে, সেই চুবুৰীৰ মাজেৰে গৈ ৰাতি সমাপ্ত কৰি আমাৰ মন্দিৰত কৰিব। তাৰ লগে লগে আমাৰ ইয়াৰ হৰিধ্বনি দি পেলাই আমাৰ ইয়াত ভোগ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। আজি এতিয়া আমাৰ এই শোভাযাত্ৰা এতিয়া আমাৰ মোটামুটি 1500মান মানুহ এতিয়ালৈকে হৈছে আৰু লগতে আমাৰ চুবুৰীত আৰু ডেকা বন্ধুসকলে যোগ দি আমাৰ মোটামুটি 3-4 হাজাৰমান মানুহ আহি আমাৰ সন্ধিয়া ইয়াত সমবেত হ'ব। আমাৰ আজিৰ কাৰ্যসূচীৰ ভিতৰত আছে আমাৰ এতিয়া মূল বিগ্ৰহৰ পৰিভ্ৰমণ, তাৰপিছতে আমাৰ সন্ধিয়া আজি আমাৰ ভ্ৰাম্যমাণ নাট্য দলৰ নাট্যাভিনয় আছে। লগতে আমাৰ অহাকালি আমাৰ ওজাপালি আৰু আমাৰ যিটো হোমযজ্ঞ পুষ্পাঞ্জলি গোটেইখিনি আমাৰ যিখিনি ধৰ্মীয় নীতি নিয়ম আছে গোটেইখিনি সমাপ্ত কৰা হ'ব।